উদ্ধৱেও কান্দিছে কৃষ্ণও কান্দিছে এই চৰণ সত্তৰ ছায়া সেৱৈ যিটো অসিতুৱে ৰাই তাপ হেন পাৱয়েৰি এখনে কোনি জীৱ এ সংগে নিয়াম বাপ হেৰা মোৰ বুদাই এই তুমি যোৱা স্থানতে মোকো লৈ যোৱা আকৌ কৈছে তোমাৰ পাদপদ্ম তোমাৰ নাম মোৰ হৃদয়ত আছেই যদি তুমি নথকা এইবিলাক থাকি কি লাভ হ'ব গতিকে তুমি থকা স্থানখনলৈ তুমি যোৱা স্থানখনলৈ তুমি ইচ্ছা কৰিলে মোকো লগতে লৈ যাব পাৰিবা এ সবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰে লোখাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ অদিনতে দেখো আন্ধাৰ হে প্ৰাণনাথ নকৰায় নাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিহুগে অগনিয়ে খনে দেখা মাৰে মোক পুলি ভগৱান কৃষ্ণক উদ্ধৱে কৈছে কাকৰ ভাৱে হে কেশৱ তুমি মোক অনাথ নকৰিবা অনাথ মানে কি আশ্ৰয়হীন মালিকহীন তুমি মোক এনেকুৱা এটা বিপত্তিৰ ফালে নিবা আৰু কি বুলি কৈছে হে কৃষ্ণ তোমাকনো মই কি দিম মোৰ যিকেইটা দাঁতেৰে সৈতে তোমাৰ নাম স্মৰণ কৰাত মোৰ সহায় হয় এই জ্বৰ দন্ত কেইটা এই তুমি সৃষ্টি কৰা এই প্ৰকৃতিখন সেউজীয়া তৃণৰ পাত সদৃশ আৰু এই সেউজীয়া তৃণৰ পাতৰে ময়ো এডাল তৃণ এতিয়া মই নিজকে এডাল তৃণ বুলি মোৰ ভক্তিৰ দন্তত কামুৰি তোমাক অৰ্পণ কৰিছোঁ দানতে তৃণ ইমান নিজকে লঘিমা আৰু সূক্ষ্ম বুলি উদ্ধৱে লাগিছে এই জগত তুমি এই জগতৰ মাজত মই কি মই উদ্ধৱ এডাল মাত্ৰ তৃণ সদৃশ আৰু এই তৃণ সদৃশ পাতটোকে মই মোৰ ভক্তিৰ দন্তত মই তোমাক অৰ্পণ কৰি দিছোঁ হে কৃষ্ণ তুমি মোক নেৰিবা এই বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেময় নোৰাগে অনেক কাতৰ হে কৰিয়া কাদন্ত হে পৰিয়া কৃষ্ণ ৰয়াগে নয়নৰ নীৰ ধাৰায়ে বহৈ শোকতয়া কুল ভাবে কতুকা কুতি কৰিয়া কানন্ত ধৰিয়া কৃষ্ণ পাৱে কৃষ্ণৰ চৰণখনত ধৰি উদ্ধৱে বাৰে বাৰে সেৱা কৰি কাতৰ ভাৱেৰে কাকতি কৰিছে প্ৰাৰ্থনা কৰিছে হে কৃষ্ণ তুমি মোক নেৰিবা
হে কৃষ্ণ তুমি বৈকুণ্ঠলৈ গ'লে মই কাৰ লগত থাকিম তুমিয়ে মোৰ প্ৰাণ তুমি মোৰ সৰ্বস্ব তোমাৰ ভিতৰলৈকে মই গোটেইখন অন্ধকাৰ দেখিছোঁ তুমি নথকা ঠাইত মই থাকিব নোৱাৰিম হে কৃষ্ণ তুমি মোক তোমাৰ পৰা বিচ্ছেদ নকৰিবা উদ্ধৱে কৃষ্ণৰ লগত থাকি ইমান কাকৰ প্ৰাৰ্থনা কৰিছে আমি ভগৱানক কোনোবাই দিনা তেনেকৈ কৈছোনে বাৰু হয়নে বাৰু ভাগৱত শাস্ত্ৰত কোৱাইছে আৰু শিকাইছে এই নৰতনু আমি যে পালো এই জীৱশ্ৰেষ্ঠ মনুষ্য হৈ আমি যে জন্ম ললো আমি ভগৱানক এই কৃতজ্ঞতা জনাই তেওঁক আমি ক'ব লাগিব হে জগতৰ হৰি তুমি মোক দৃষ্টি দিলা তুমি মোক শ্ৰৱণ শক্তি দিলা তুমি মোক বাক শক্তি দিছা এই কণ্ঠত তুমি ঈশ্বৰৰ তোমাৰ গুণগান কৰিবৰ কাৰণে তুমি মোক কৃপা কৰিছা তোমাৰ কৃপাৰ সীমা নাই তুমি মোক যিমান দিছা মই তোমাক একো দিব পৰা নাই বাৰু আমি সদায় ভগৱানে কম দিয়া দেখো আমাক ভগৱানে একো ধন সম্পত্তি ঐশ্বৰ্য নাই দিয়া বুলিয়ে ভাবা নহয় নে নহয় ওই নিৰোগী দেহ এটা দিয়াৰ পাছত আপোনাক ডাঙৰ বিল্ডিং এটা দিয়াৰ কি প্ৰয়োজন আছে যদি ডাঙৰ বিল্ডিং এটা দিছে আৰু আপোনাক ৰুগীয়া কৰি দিছে তেতিয়াহ'লে বিল্ডিংটো দিয়াৰ কি অৰ্থ আছে আৰু দুইটানো সমানে আপোনাক কেনেকৈ দিব কৃষ্ণ কৈছে মই ভাগ বতৰা কৰোঁ বেলেগ ধৰণে ভাগ বতৰা কৰোঁ কৃষ্ণই ভাগ বতৰা কৰোঁতে বেলেগ ধৰণে ভাগ বতৰা কৰে দুৰ্যোধনৰ নিচিনাকৈ নকৰে দুৰ্যোধনে নিদিওঁ বোলে বেছি আগত ভাগনো নিদিওঁ খাটাং কথা কৃষ্ণই কৈছে দিম কিন্তু এতিয়াই নিদিওঁ 12 বছৰ বনবাসত দুখ যন্ত্ৰণা কষ্ট ভোগ কৰি আহা মোৰ চৰণ সেৱা কৰি মোক বন্দনা কৰি হয় দ্বাৰকাৰ পৰা মোক ৰথত উঠাই জয় কৰি আনিব লাগিব গোটেই যুদ্ধখনত মই সত্য আৰু সামৰ্থ্য হ'ব লাগিব গোটেই যুদ্ধৰ মই সাক্ষী হ'ব লাগিব তাৰ পাছত মই জয়ৰ মুকুট পিন্ধাই মই মোৰ আনন্দ প্ৰকাশ কৰিম গতিকে আমাক দুৰ্যোধনে দিয়া বস্তু বিচাৰিলে নহ'ব ভগৱান কৃষ্ণই দিয়া সম্পত্তি বিচাৰিব লাগিব ভগৱান কৃষ্ণই যদি দিছে কমকে নিদিয়ে গান্ধাৰীয়ে বিচাৰিছিলে পুত্ৰ বোলে কেইটা হয় পাণ্ডৱতকে বেছিকে দিয়া নালাগে 100টা লৈ লোৱা 100টা লৈ লোৱা হয় বাৰু 100টা কি দিলে আৰু অন্তিমত ধৃতৰাষ্ট্ৰৰ গান্ধাৰী কি কৈছে ওই দিলো 100টা জ্বলালো 100খন চিতা হয়নে এই 100খন চিতাৰ যিটো তাপ ওই এইটো এটা কহি লোৱা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ বুকুত 100খন চিতা কৃষ্ণই কিয় জ্বলাইছিলে কৃষ্ণইতো সকলোকে সমান দেখে কেৱল এটা দুখ পালে গান্ধাৰীৰ এটা দুখৰ আৰু অপৰাধৰ কাৰণেই 100খন চিতাৰ জুইৰ তাপ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই ল'ব লগা হ'ল তুমি ব্ৰত পালন কৰিছিলা দৃষ্টি তুমি ঢাকি ৰাখিছিলা মোৰ নাম জপ কৰি তুমি ব্ৰত পালন কৰি যদি দৃষ্টি ঢাকি ৰাখি তুমি যদি কৃষ্ণৰ চৰণ চিন্তা কৰি থাকিব পাৰা তাত আপত্তি নাছিল কিন্তু অহংকাৰ ৰূপী দুৰ্যোধনক এবাৰ সেই দৃষ্টিৰে চাই তাৰ দেহক তুমি অক্ষয় কৰি তুমি কিয় পাপ সঞ্চয় কৰিব বিচাৰিছিলা মইতো নিজেই গৈছিলোঁ দ্বাৰকালৈ মই যেতিয়া দ্বাৰকালৈ গৈছিলোঁ তোমাৰ নিজৰ পতি খুলি তুমি এবাৰ কিয় তুমি মুখ চাই নিদিলা যদি মুখ চাই দিলাহেঁতেন এই 100টা পুত্ৰ সদ্বুদ্ধি সম্পন্ন হৈ গ'লহেঁতেন হে মাতৃ গান্ধাৰী তোমাৰ অমৃত দৃষ্টিৰে তুমি মুখ নেচাই তোমাৰ দুৰ্যোধনক চাইছিলা এই পাপ গতিকে পুত্ৰৰ সুখ কন্যাৰ সৌন্দৰ্য এইবিলাক আমি চাব নেপায় এইবিলাক চাবলৈ আমি বিচাৰিব নাপায় আমাক লাগে আধ্যাত্মিক ঈশ্বৰ সুখৰ আনন্দ এই আধ্যাত্মিক ঈশ্বৰ সুখৰ আনন্দ কাক লাগে ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ এই উদ্ধৱ মহন্তক লাগে হে ভগৱান কৃষ্ণ মই তোমাক কাঠৰ প্ৰাৰ্থনা কৰিছোঁ বোলে কি তুমি এই অধমক নেৰিবা তুমি যদি মোক এৰা তেতিয়াহ'লে মই কি হ'ম মই মালিক শূন্য হৈ পৰিম মই অনাথ হৈ যাম গতিকে
আমাৰ পুত্ৰ পৰিবাৰ যত যিমানবিলাক আছে ওই একোৱে আমাক ৰাখিব নোৱাৰে একোৱে বচাব নোৱাৰে হয়নে ৰাম নাম লোৱা গোবিন্দৰ চৰণ চিন্তা কৰা সকলোকে ৰক্ষা কৰিব দৈৱকী নন্দন কৃষ্ণ উদ্ধৱৰ যোগেদি দেখাইছে মোক ভগৱান বুলি ভাবি লোৱা আৰু মোক পানৰ বান্ধৱ বুলি ভজা মই তোমাৰ লগতে সদায় আছো এই অনুভৱ তুমি হৃদয়ত কৰা মোক তুমি বাহিৰত চাব নালাগে উদ্ধৱে দেখাৰ দৰে তোমাৰ হৃদয়ৰ ভিতৰত তুমি অৰুণ চৰণ তুমি দৰ্শন কৰা কৃষ্ণ বস্তু তুমি বৈকুণ্ঠত যদিও আছে তোমাৰ হৃদয় বৈকুণ্ঠ দেখাই হে ৰাম হে হেন অৰুণ হে চৰণ দুখনি তেজি জীবুক নহতে হে মাধৱ বান্ধৱ হে নৱধা সমূলি হে নিয়োগ মোক লগতে উদ্ধৱেতো কৃষ্ণক লগত নিব নোৱাৰে উদ্ধৱে ভাবিছে যে কৃষ্ণই মোক লগত নিয়ে কৃষ্ণৰ ভক্তিৰ চিন্তনটো বিপৰীত হেৰা উদ্ধৱ মই তোমাক নিনো তুমি মোক নিয়া মই তোমাক কি নিব লাগিছে মুখে নিব লগা বস্তু মুখ নিয়া তুমি কৰবা নিয়া মই জলৈকে নাযাওঁ কিয় তোমাৰ হৃদয়লৈ তুমি নিয়া তোমাৰ হৃদয়লৈ যদি তুমি মোক নিব পাৰা মই কেতিয়াও নাহো আৰু নেথাকো বুলি নকওঁ মই বৈকুণ্ঠলৈহে যাম বুলি কৈছো তোমাৰ ভাৱনা ভক্তি আৰু হৃদয়ৰ পৰা মই আঁতৰ হৈ যাম বুলি কোৱা নাই সেইটো কাৰণে ভগৱান কৃষ্ণক আমি কৰবালৈ নিবলৈ খাটনি কৰিব নালাগে ভগৱান কৃষ্ণক ক'ব লাগে তুমি মোৰ হৃদয়লৈ আহা মোৰ হৃদয়ত যাতে মই তোমাক দৰ্শন কৰিব পাৰো মোৰ হৃদয়ত যাতে তোমাৰ নাম বস্তুৰ শ্ৰৱণ কীৰ্তন আৰু তোমাৰ যাতে চৰণৰ উপাসনা হয় হে ভগৱান কৃষ্ণ তুমি ক'ত বিৰাজমান বিৰাজমান কৃষ্ণ নথকা ঠাই নাই কৃষ্ণ নেদেখা স্থান নাই কৃষ্ণবিহীন স্থান এই ব্ৰহ্মাণ্ডত ক'তো নাই কেৱল জানে কৃষ্ণই বাকী কোনেও নাজানে এইটো কাৰণে বৈকুণ্ঠ ধামত কৃষ্ণই মায়া কৰি দেখাইছে যে মই বৈকুণ্ঠলৈ যাম ওই কৃষ্ণ ক'ত নাই হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহা প্রজা প্রতিষ্ঠা ভগবান কৃষ্ণ সর্বত্র বিরাজমান বলে কি ময়ী বায়ু বলে কি বায়ু তোমার দশ বায়ু নাই জানো দেহত আছে মই পান বায়ু মই বিঠাই লোৱাৰ পাছত বাকী 9 বিধ বায়ু তোমাৰ একো কাম নাই সেইটো কাৰণে জগতৰ হৰি কৃষ্ণ কি বায়ুৰ নামত প্ৰাণ বায়ু আৰু সেইটো কাৰণে কি বুলি কৈছে বোলে জ্যোতিষ্ক বিলাকৰ মাজত মই সূৰ্য বোলে কি ওই এই পৃথিৱী মোৰ উত্তাপ আৰু পোহৰত চলি আছে আৰু ওই তোমালোকে পান কৰা জল এই জল মই এই জল মই এই অগ্নি মই এই বায়ু মই এই সূৰ্য মই এই চন্দ্ৰ অৰ্জুনক ক'লে অৰ্জুনে সেইবিলাকত এতিয়া কৃষ্ণক নাপায় কৃষ্ণক সন্মুখ পাইছে কৃষ্ণই কৈছে মই সৰ্বত্ৰ বিৰাজমান মই সকলোতে আছো বুলি প্ৰত্যক্ষ কৰিলা তোমাৰ তেতিয়াহে লাভ হ'ব গতিকে একাদশ উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই পৰোক্ষভাৱে বুজাব বিচাৰিছে যে মই বৈকুণ্ঠপতি বৈকুণ্ঠৰ ঈশ্বৰ কিন্তু
মোক তুমি পোৱাৰ ব্যৱস্থাটো মই কৰি দিব হে ভকতৰ দুখ দেখি ভগৱন্ত এ ভৈৰন্ত নেত্ৰ সজ্জল এই অসন্তোষে কিছু চপাৰাইলা মাত এ সংকোচ মুখ কমল ভগৱান কৃষ্ণৰ মুখখন পদুম পাদ্ৰী কমল পাদ্ৰী সদায় নিষ্পাপ ৰক্তিম আৰু উজ্জ্বল উদ্ধৱে কান্দিলত তেওঁ মুখখন নিষ্প বহিছে ভগৱান কৃষ্ণৰ হৃদয়খন বেদনাত বহি দিছে আৰু উদ্ধৱে ভগৱান কৃষ্ণৰ মুখৰ ফালে চাই দুখ দুখে কান্দিছে হে কৃষ্ণ তোমাৰ এই বিষাদ বদন মই কেতিয়াও চাব নিবিচাৰোঁ মই কন্যাটো তুমি চোৱা তাত আপত্তি নাই কিন্তু তুমি চকু পানী থকাটো মই কেতিয়াও চাব নোৱাৰা এ শুনা নৰলোক মহন্তৰ শোক ও দেখা দুখকে নমত এ ধন জনজত এ জীবন যৌৱন অজানা সমে হাসত এ পুত্ৰ পৰিমাৰ এ সকলে অসাৰ এ নাতে কটাতে কমায়া এখনেকে থাকিয়া এখনেকে অন্তৰৈ এখনকে মেঘ ৰসায়া ওই সংসাৰখন বোলে আকাশৰ মেঘবিলাকৰ নিচিনা বোলে কি বোলে কৃষ্ণৰ ইচ্ছাত ডাৱৰ হ'ব নহ'লে ৰৌদ্ৰৰ তাপত আমাক কষ্ট দিব হয়নে বাৰু ওই জীৱনত কেৱল সুখকে ভগৱানে নিদিয়ে ভগৱানক মনত পেলাবলৈ তেওঁ চৰণ চিন্তা কৰিবলৈ তেওঁ গভীৰভাৱে উপাসনা কৰিবলৈ তেওঁ আমাৰ ওচৰলৈ অকণমান দুখ লৈ আহে যদি সুখতে থাকা মোক পাহৰি যাবা হয়নে সুখত মোক কোনে স্মৰণ কৰিছিলে জনকে সেইটো কাৰণে জনকৰ গৃহত কৃষ্ণ অৱতাৰটো গৈছে তেওঁ ৰাম অৱতাৰ সীতাক জয় কৰি আনিলেগে ধনু ভংগ কৰি আকৌ কৃষ্ণ অৱতাৰটো ঋষিসকলক লগত লৈ গৈছে দশমৰ শেষ হোৱাৰ সেয়া জনকৰ মনোৰথ পূৰণত আমাক দেখাইছে আমি ভাবোঁ কেৱল ভগৱানকহে আমি ভাল পাওঁ ভগৱানে বুজাব বিচাৰিছে যে ময়ো মোৰ ভকতক বহুত ভাল পাওঁ এই অনুভৱটো আমি কৰিবলৈ তাৰমানে প্ৰেমটো একপক্ষ হ'লে সফল নহ'ব কৃষ্ণ প্ৰেম দুই পালে সমপক্ষ হ'ব লাগিব হয়নে গতিকে তুমি আমাৰ মালিক আমি তোমাৰ তুমি পৰমাত্মা আমি জীৱ আত্মা হয়নে তুমি যিদৰে আমাৰ লগতে আছা আৰু আমি তোমাৰ চৰণ সেৱাৰ যোগেদি তোমাক পাব পাৰোঁ এই বিশ্বাস আমি হৃদয়ত অনুভৱ কৰিব পাৰিম কেতিখনে পৰে নৰতনুইটো এই জীৱন জল ৰেখা এই সততে চিন্তিও কৃষ্ণৰ চৰণ হে মৰণ ভো নেদেখা আমাক অন্তিমত গুৰুজনাই উপদেশ দিছে এই জীৱনটো বোলে জলৰ বুদ্বুদ হে নৰলোক
জীৱনটো দুদিনীয়া বস্তু তোমালোকে নো খাব আৰু পিন্ধিবৰ সময়ত কিয় চিৰদিনীয়া বুলি ভাবিব এই জীৱনটো খন্দিয়া তুমি এবাৰ চিন্তা কৰি চোৱাচোন গুৰুজনে আমাক কৈছে তুমি মৃত্যুৰ ফালেকে গৈ আছা অন্তিমৰ ফালেকে গৈ আছা যদি অন্তিমৰ ফালে গৈ আছা যাত্ৰাটো কেতিয়া সামৰণি কৰিব তুমি নাজানা সংসাৰৰ মায়াবিলাকৰ পৰা অকণমান মুক্ত হৈ জগতৰ কৃষ্ণৰ চৰণ অকণমান চিন্তা কৰা বোলে কি আজি তেওঁ সুবিধা দিছে কাইলৈ সুযোগ সুবিধা একো নিদিব গতিকে চান্সটো পাওঁতে আমি তেওঁৰ চৰণ চিন্তা কৰিবৰ কাৰণে আমি সুবিধাটো ল'ব লাগিব হে দেৱে তীৰ্থে যাক হে তৰিবে নোৱাৰৈ হে পাতে কত গৈ লাতল হে হৰি নামে পালে এতেখনে উদ্ধাৰে ও দেখা ভগতি ৰবল দুৰাচাৰ যেমে হৰি নাম লয় এখিও শুধ আতি হে কৃষ্ণৰ স্মৰণে হে হুয়তে খনে হে অন্তৰ্যুত্ৰ ময়াতি গুৰুজনাই উপদেশৰ আৰ্হিত কৈছে আমি দুৰাশ হয় নহয় আমাৰ মনটো দুৰাশ হয় আমাৰ মনটো কিয় দুৰাশ হয় এই মনটো ভাল চাবলৈ লাগে এই মনটো ভাল খাবলৈ লাগে এই মনটো ভালকে থাকিবলৈ লাগে এই মনটো ভালকে পিন্ধিবলৈ লাগে ফুৰিবলৈ লাগে যত যিমান ভাল বস্তু আছে এই মনটো নুজুৰে সীমাহীন অসংখ্য তৃষ্ণাই মনটো গুৰুজনাই কৈছে এই দুৰাশ হয় মনটো অকণমান কৃষ্ণৰ চৰণৰ ফালে নিয়া এই বাহিৰৰ ফালে বস্তু বিচাৰি হাবা কৰি খোৱাতকে হৃদয়ৰ ফালে তোমাৰ মনটো নি কৃষ্ণৰ অৰুণ চৰণখনক অকণমান চিন্তা কৰা কৃষ্ণৰ চৰণ চিন্তা কৰি ভগৱান কৃষ্ণৰ নাম তুমি মুখেৰে কীৰ্তন কৰাচোন তুমি দুৰাশল আছিলা বোলে কি তোমাৰ মনটো বাহিৰলৈ গৈ আছিলে কৃষ্ণৰ অৰুণ চৰণ চিন্তা কৰিলা হৃদয়ত তেওঁৰ চৰণ দৰ্শন পালা আৰু কণ্ঠত আহি তেওঁৰ নাম বাস কৰিলে তেওঁৰ চৰণ আৰু তেওঁৰ নাম এই দুটা বস্তু লোৱাৰ আগতে তুমি দুৰাশ হৈ আছিলা দুষ্ট বুদ্ধি আছিলা এই দুটা বস্তু যেতিয়া তুমি আহি গ'ল তুমি সন্ত বোলে কিয় ভগৱানৰ নাম পাতৰ কাৰণে কালান্ত এই নাম হল পুণ্যৰ অৰণ্য এই পাপ হল শুকান বন এই নাম ৰূপী সিংহই যদি কেনেবাকে শুকান বন পায় জ্বলি জ্বলি তাক ভস্ম কৰাই দিব এইটো কাৰণে নাম আমাৰ কণ্ঠৰে আমাৰ কাণৰ ৰন্ধেৰে আমাৰ হৃদয়ত প্ৰৱেশ কৰিব লাগিব পুণ্য অৰণ্যৰ তেতিয়াহে প্ৰবাহ হ'ব নহ'লে মনত বৰ বেয়া ভাৱবিলাক আহে যিবিলাক ভাৱে পুতনা হৈ আমাক পীড়া দিয়ে যিবিলাক ভাৱে আমাক অঘাকুৰ হৈ আমাক পাপৰ ভাগ দিয়ে যিবিলাক ভাৱে আমাক বকাকুৰ হৈ কৃষ্ণৰ ভক্ত পহিত কৰিব বিচাৰে এই মনৰ মাজত থকা বেয়া বৃত্তিবিলাকৰ পৰা আমাৰ মনটোক মুক্ত কৰি ভগৱন্ত কৃষ্ণৰ অমৃতময় ভগৱতী আমি ভাগ বিচাৰিবলৈ ভাগৱতৰে উপদেশৰ আৰ্হিৰে আমি উপদেশ মানি ল'বলৈ যত্ন কৰোঁ হে ভকতিৰ দেখি
আশ্চর্য মহিমা হে ভৈরন্ত কৃষ্ণ বিস্ময় হে হেন জানিত হে হৰিৰ নামত হেৰিও সবে হে দেৱৰ পৰম হে ঈশ্বৰ মাধৱ হে ধৰ্মৰ ঈশ্বৰ নাম হে দৃঢ় বিশ্বাসে কৰি নিৰন্তৰে হে ডাকি বোলাৰা ৰাম হৰি নাম হে ৰাম কৃষ্ণ আচৰিত হৈ গৈছে কৃষ্ণ কি আচৰিত হৈছে ভগৱান কৃষ্ণৰ ভকতিৰ মহিমা দেখি কি মহিমা দেখিলে যে মইতো সদায় হাঁহি থাকো ইপদ ইপদ মইতো কোনোদিন নেকান্দো মই আত্মাৰো পৰমাত্মাৰো মই সচ্চিদানন্দ ৰূপেণ কৃষ্ণ মই মোৰ গোটেই যদুকুলটো ধ্বংস হওঁতে মই ইপদ ইপদ হাঁহি আছিলো কিন্তু ভক্তিৰ মহিমা কিমান বিপৰীত মই আজি নিজেই দেখিলো বোলে কি উদ্ধৱে মোৰ চৰণ চুই মোক এৰি নাযাবা এই গোসাঁই তুমি এৰি গ'লে মোৰ প্ৰাণ নাথাকিব মই কান্দিলো মই সদায় হাঁহি থকা কৃষ্ণই মোৰ ভকতিৰ অধীন হৈ ভকতৰ ভকতিৰ মহিমা প্ৰকাশ কৰি মই সদায় হাঁহি থকা সচ্চিদানন্দ ৰূপেণ কৃষ্ণ ভকতিৰ প্ৰেমত মই আজি কান্দিলো ভাগৱত শাস্ত্ৰত গুৰুজনাই আমাক উপদেশৰ আয়োগে কৈছে যদি ভগৱানেও তোমাৰ ভকতিত সন্তুষ্ট হৈ তোমাৰ কল্যাণৰ কাৰণে কুশলৰ কাৰণে কান্দি দিব পাৰে এই ভগৱান কৃষ্ণৰ নাম ধৰ্মৰ ৰজা ধৰ্মৰ ৰজা কি বুলি কৈছে দেৱৰ পৰম ঈশ্বৰ মাধৱ দেৱতাসকলৰ ভিতৰত পৰম ঈশ্বৰ হ'ল মাধৱ দৈৱকী নন্দন কৃষ্ণ ধৰ্মৰ ঈশ্বৰ হ'ল নাম যিমানবিলাক ধৰ্ম আছে এই ধৰ্মৰ ভিতৰত ঈশ্বৰৰ ধৰ্মটো হ'ল কি নাম ধৰ্ম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে নাম এনেই ল'লে নহ'ব নামত কি থাকিব লাগিব অকল বিশ্বাস নহয় সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসটোনো কি বস্তু আকৌ সুদৃঢ় বিশ্বাসটো কি বস্তু আমাৰ আত্মবিশ্বাস অতি গভীৰ হ'ব লাগিব হে ভগৱান কৃষ্ণ মোৰ মুখলে তোমাৰ নাম যেতিয়া আহে তাৰ আগতে তুমি আহা মোৰ হৃদয়লৈ এই বিশ্বাস আপোনালোকে ভালকে শুনি লওক বিশ্বাসটো যে মোৰ মুখলে যেতিয়া তোমাৰ নাম আহে এই নাম অহাৰ আগতে তুমি মোৰ হৃদয়লৈ আহা এইটো মোৰ বিশ্বাস বোলে কি তুমি যদি মোৰ হৃদয়লৈ নাহা মোৰ কণ্ঠলে তোমাৰ নাম আহিব এইটো সুদৃঢ় বিশ্বাস মই যে ৰাম কৃষ্ণ নাম যে তোমাৰ স্মৰণ কৰিছো মোৰ হৃদয়ত আহি তুমি প্ৰৱেশ হোৱাৰ কাৰণে কৰিব পাৰিছো যদি মোৰ হৃদয়লে পৰম পিতা পৰমেশ্বৰ তুমি যদি আগমন নহ'লেহেঁতেন তোমাৰ নাম বস্তু তোমাৰ ভকতৰ সংগ তোমাৰ এই ভাগৱত শাস্ত্ৰ এইবিলাক একোৰেই গম মই কেতিয়াও নাপালোহেঁতেন তুমি কৃপাময় কৰি মোৰ হৃদয়ৰ মন্দিৰলৈ তুমি প্ৰথমতে প্ৰৱেশ কৰিলা তুমি প্ৰথমতে প্ৰৱেশ হৈ দিয়াৰ পাছতহে তোমাৰ নাম তোমাৰ গুণ তোমাৰ যশ তোমাৰ ভকতৰ সংগ আৰু এই ভাগৱত শাস্ত্ৰ এই সমস্তখিনি সান্নিধ্য পাবলৈ তুমি কৃপা কৰিছা এইটো কাৰণে আমাৰ দৃঢ় বিশ্বাস কৰিব লাগিব
বোলে কি তোমাৰ যদি কৃপা হয় তেতিয়াহ'লে আমি কেতিয়াও বঞ্চিত হ'ব নেলাগে। নিগদতি এতিয়া পদচন্দ্ৰ আৰম্ভ হৈছে। অকণমান পটকলে হৈ যাব। আমাৰ সেৱকী প্ৰাৰ্থনা অকণমান কিমান সময় লাগে হ'ব? কিমান সময় লাগে? অনুষ্ঠানবিলাক কিমান সময় লৈ যাব? আৰু ভাগ মোক গৰম পানী অকণ আনিব। আপোনালোকে নাখাই মই গৰমতো গৰম পানীয়ে খাই মোক অকণমান গৰম পানী দিয়ক। বেছি গৰম নালাগে, অকণমান ধুনীয়াকৈ বেছি গৰম দিয়ক। উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই যি কৃপা কৰিছে, একাদশ স্কন্ধ আমি শ্ৰৱণ কীৰ্তন হ'লে আমিও হৃদয়ত বিশ্বাস আনিব লাগিব। হে ভগৱান কৃষ্ণ, তোমাৰ কৃপাৰ বাবে, তোমাৰ আশীৰ্বাদৰ বাবে, তোমাৰ কৰুণাৰ বাবে এই ভাগৱতৰ একাদশ স্কন্ধ আমি ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছোঁ। বৈকুণ্ঠৰ শাস্ত্ৰ এভাগ বিপৰীত শাস্ত্ৰ। এই শাস্ত্ৰৰ নামটো স্মৰণ কৰিবলৈ পোৱাটো মহাভাগ্য। যদি এই শাস্ত্ৰ, যি শাস্ত্ৰত একাদশ স্কন্ধত উদ্ধৱ কৃষ্ণ হৈছে, কৃষ্ণ উদ্ধৱ হৈছে, এনে তত্ত্বৰ ৰূপলৈ গতি কৰিছে। এই তত্ত্বৰ যদি আমি কেনেবাকৈ স্পৰ্শ পাওঁ তেতিয়াহ'লে এয়া আমাৰ এই জনমৰ মহাভাগ্য। সেইটো কাৰণে একাদশ স্কন্ধ কি? ভাগৱত ভগৱন্তৰ ললা অপাৰ। ভগৱন্তৰ মহাভাগ্য বোলে কি? এই ভকতক মই ভগৱান ৰূপত মই দেখা পাব পৰাটো। ভগৱান কৃষ্ণৰ মহাভাগ্যটো কি? মোৰ ভকতক মই ভগৱান ৰূপত দেখা পাব পৰাটো মোৰ মহাভাগ্য। আৰু ভগৱান কৃষ্ণৰ ভকতৰ ভাগ্য বোলে কি? তোমাক মই সদায় পোৱাটো, সৰ্বত্ৰে পোৱাটো, সকলোতে তোমাক মই বিচাৰি পোৱাটো মোৰ মহাভাগ্য। সেইটো কাৰণে একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ভকতক ভগৱানে মহাভাগ্যখন মান কৰিছে ক'ত? ভাগৱতৰ নিগদতি শোক শুনি মুকন ৰিপবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। হে ভৈলন্ত কুল কৃষ্ণ জগত জনক, হে কমল নয়ন ভৰি বহৈ লোটক। ভগৱতীৰ মহিমা বিপৰীত। সদায় হাঁহি হাঁহি থকা কৃষ্ণই কি কৰিছে? এই উদ্ধৱৰ কৃষ্ণ বিচ্ছেদৰ দুখটো দেখি ভগৱান কৃষ্ণই কান্দিছে। সদায় হাঁহি থকা কমল নেত্ৰৰ পৰা ভগৱান কৃষ্ণৰ ভকতিৰ এই যি ৰস পালে, এই ভকতিৰ ৰসত ভকতৰ প্ৰতি তেওঁ কি হৈছে? দুই চকুলে পন্যা ববলৈ গৈছে। ৰাখিব পৰা নাই কৃষ্ণই চকু। গতিকে আমি যদি ভাবিছোঁ ভগৱান কৃষ্ণৰ ভাৱনাত আমিহে কান্দো, ইয়াক শুদ্ধ নহয়। ভকতৰ ভাৱনাত ভগৱান কৃষ্ণয়ো কান্দে, এই অনুভৱ আমি কৰিব পাৰিব। হে পিত বস্তে মুচি মুখ, হে তেজীয়া নিশ্বাস, ও স্নেহে উদ্ধৱ। পিত বস্তে মুখ, হে পিত বস্তে মুচি মুখ, ও তেজীয়া নিশ্বাস, হে স্নেহে উদ্ধৱক ধৰি ভুলিলাই আশ্বাস। তেজী চিন্তা চিত ধীৰ কৰা মহাশয়, তজ দুখ দেখি সখী নসহে হৃদয়।
স্বরূপে জানিলা তুমি আমার আখয় এবং সংহৰীয়া বেচলিও নিশ্চয় সাধিলো উধাব দেৱ তাৰ যতকা অন্ন থাকিবই ঠাইত মাত কিবা দাদকা নগৰ সাগৰত যাবে কল মই গলে লোকত মিলিবে বিমঙ্গল পিরিবে দুর্জন কলি গুছিবে আশা হইবে অধর্মতরতি যতে কপজা তুমি আমি দুয়ো গইলে মিলিবে অনর্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পন্থ গছজোপা বা উচি গ'ল কোনো কথা নাই লগতে যদি গুটিকেইটা উচি যায় ইয়াত কি থাকিব বাৰু এই কৃষ্ণ হ'ল সংসাৰ বিৰিখ এই সংসাৰ বিৰিখ ৰূপত তেওঁ জীৱবিলাকক আনিছে তেওঁ চৰণ সেৱা কৰিবৰ কাৰণে এই উদ্ধৱৰ দৰে শুদ্ধ জীৱ যদি এই বিৰিখ যদি পৰমাত্মাৰ লগত বৈকুণ্ঠলৈ গুচি যায় কলিৰ পাপ তাপ কণ্ডল এই সমস্তখিনি পৰিবৰ হৈ যাব ক'ত এই পৃথিৱী হে ৰাম তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পন্থ হে অধৰ্মে পিৰিবে যাইবে লোকায় ধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি মুহুৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি ভকতি নভৈলে তুমি যাইবে নখাত হে মোৰ গপালীয়া ৰহি মহাব ভগৱান কৃষ্ণৰ উদ্ধৱক আজ্ঞা কৰিছে হে উদ্ধৱ তুমি সেই পৰম ধামলৈ যাব নালাগে মই বৈকুণ্ঠলৈ যোৱাৰ লগে লগেই এই দ্বাৰকা নগৰখন সমগ্ৰ ডুব যাব যদু বংশত অমংগল ঘটিব এই জগতত পাকৰ পৰিভৰ হ'ব কলি প্ৰৱেশ হৈ মনুষ্যসকল মগ্নমতি হ'ব যদি তুমিও গুচি যোৱা মোৰ ভকতিৰ ভাণ্ডাৰটো নাইকিয়া হ'ব এইটো কাৰণে তুমি মোৰ উপদেশ মানি তুমি মোৰ লগত যাব নালাগে তুমি ইয়াতে থাকা তেতিয়াহে উদ্ধৱে ভাবিছা এইজনৰ সমান নিকৰুণ কোনো নাই বোলে কি তোৰ লগত যাম বুলি ইমান দিন অপেক্ষা কৰি থাকিলো আৰু অন্তিমতে মোৰ লগত নিমিল কৰি দিলে এই মুহুৰ বচন ইটো নচাৰিবা তুমি এই শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি মোৰ বাক্যটো মানা মোৰ গুণ আৰু লীলা তুমি শ্ৰৱণ কীৰ্তন কৰাই এই ভকতি নভৈলে তুমি যাইবে ৰখাত মোৰ ভাগ্য পালি ৰহি মহাব কিন্তু হয়তো নাথাকিবা কহিলো প্ৰকতি হে মুত চিত দিয়া ফুৰা পৃথিৱী পৰ্যতি যত দেখা শুনা মায়া ময় স্বপ্ন হে হৰি ময় দেখি দূৰ কৰা মতি ভ্ৰম এই তোমাৰ মনত থকা মতি ভ্ৰম মনৰ ভ্ৰমটো বুলি কোৱা বোলে কি মই পৰমাত্মা বৈকুণ্ঠলৈ যাম বোলে হয় প্ৰতিটো বস্তুত মই লুকাই ৰাখিম
কৃষ্ণই কৈছে এই জগতত তুমি যিমান দেখিবা যিমান শুনিবা প্ৰত্যেকতে মই লুকাই আছো কিন্তু মই লুকাইহে থাকিম দেখা নিদিওঁ বোলে কিয় দেখা নিদিওঁ বোলে তোমাকে দেখাব মই যে বৈকুণ্ঠলৈ গ'লো মই নিৰাকাৰ ব্ৰহ্মত মই নিলাম কিন্তু এই নিৰাকাৰ ব্ৰহ্ম এই জগতত থাকিব কি হৈ থাকিব সমস্ত জীৱবিলাকত আত্মা হৈ থাকিব সমস্ত তত্ত্ববিলাকত কি হৈ থাকিব তাৰ ৰস হৈ থাকিব বস্তুবিলাক গতিকে মই কৃষ্ণ থাকিম তুমি মোক দেখা পাব লাগিব কি ৰূপত তত্ত্বৰূপত দেখা পাব জ্ঞান কৰ্ম ভকতি কহিনু কণিভেদ হে ভকতি পৰম পন্থ দিলু পৰিছে হে নাহিকে উত্তম গতি ভকতিত পৰে হে নিশ্চয় কহো ভকতিতে মোক অৱশ্য কৰে কৃষ্ণই কৈছে ওই জ্ঞানৰ পন্থাটো বৰ দুষ্কৰ কেৱল যোগীসকলেহে কৰিব পাৰে জ্ঞানৰ পন্থাই মোক উপাসনা জ্ঞান আৰু ভক্তি মই তোমাক দুইটাই গ'লো বোলে কি তোমাৰ ভকতিয়ে মোক বশ কৰি পেলাইছে তুমি মোৰ দুখত কন্দা দেখি ময়ো কান্দিছো গতিকে মোৰ ভকতিতকৈ শ্ৰেষ্ঠ বস্তু নাই তুমি যিমান দেখিছা সকলোতে মই আছো বুলি ভাবিবা তুমি যিমান শুনিছা সকলোতে মোৰ কথা শুনিছো বুলি ভাবিবা কৈ থকা কোনো মই আৰু কৰি থকা কোনো মই তুমি এই দুই হাত তুমি হৃদয়ত লোৱা আৰু এই জগতখন মায়াময় মোহময় এই জগতৰ মায়া আৰু মোহময় ৰূপটোক তুমি আওকাণ কৰি মই সত্য মই শুদ্ধ মই সনাতন মোৰ গভীৰ যদি ভকতি হৈ যায় তুমি মোক প্ৰত্যক্ষ কৰিবা আত্মসন্তক ভগৱান কৃষ্ণই তেওঁ সত্য স্বৰূপটো কথা কৈছে এইজন ভগৱানকে জীৱগণে বেদগণে কি হৈছিলে নিৰাকাৰ ব্ৰহ্ম হৈ উপাসনা কৰিছিলে এইটো কাৰণে নিৰাকাৰ ৰূপত যদি জীৱ ব্ৰহ্মই তেওঁক উপাসনা কৰিব পাৰে সাকাৰ ৰূপত এই প্ৰকৃতিত বিৰাজমান হৈ থকা জগতৰ ঈশ্বৰক জীৱ ব্ৰহ্ম ৰূপলৈ আহি জীৱই লোক কৃষ্ণ দৰ্শন কৰিব নোৱাৰে মানে ভকতিৰ অভাৱ